আনহাতে এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ আৰু সেই ব্ৰেকিং নিউজ অনুসৰি ভ্ৰাম্যমান থিয়েটাৰৰ নাটকৰ মাজতে অঘটন গাড়ীৰ পৰা বাগৰি পৰিল অভিনেতা যতীন বৰা দৰ্শকৰ মাজত বাগৰি পৰাৰ শিশুসহ 7জন লোক আহত হৈছে আহত লোককেইজনৰ চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বৰপেটাৰ চেঙাত চলি আছে ইতিহাস থিয়েটাৰ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ আৰু সেই ব্ৰেকিং নিউজ অনুসৰি ভ্ৰাম্যমান থিয়েটাৰ নাটকৰ মাজতে অঘটন গাড়ীৰ সৈতে বাগৰি পৰিল জনপ্ৰিয় অভিনেতা যতীন বৰা দৰ্শকৰ মাজত বাগৰি পৰাৰ শিশুসহ আহত হ'ল 7গৰাকী দৰ্শক আহত লোককেইজনক ইতিমধ্যে চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বৰপেটাৰ চেঙাত চলি আছে ইতিহাস থিয়েটাৰ আহক এই বিশেষ ভিজুৱেল পাইছে সেই আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে ইতিহাস থিয়েটাৰৰ আজি নাট মঞ্চস্থ হৈ আছিল চেঙাত আৰু এটা গুৰুত্বপূৰ্ণ দৃশ্যত এই মুহূৰ্তত অভিনয় কৰি আছিল অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই এখন বাৰ্গৰ সৈতে মঞ্চলৈ আহিছিল যতীন বৰা আৰু তেনে এক মুহূৰ্ততেই হঠাৎ যতীন বৰাৰ বাইকখন বাগৰি পৰিল মঞ্চৰ তললৈ আৰু এই ঘটনাত ইতিমধ্যে যতীন বৰাৰ এই দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে 7গৰাকীকৈ দৰ্শক আহত হোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে আৰু তেওঁলোকক ইতিমধ্যে চেঙা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক টেলিফোন লাইনত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক পল্লৱীৰ সৈতে পল্লৱী সমগ্ৰ ঘটনা সম্পৰ্কত শেহতীয়া কি আপডেট আহি পৰিছে আমাৰ হাতত আৰু কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে পল্লৱী টেলিভিছনৰ স্ক্ৰীনত আপোনালোকে দেখিছে যে অঘটন সংঘটিত হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত আৰু সেই যতীন বৰা যেহেতু যতীন বৰা এইবাৰ ইতিহাস থিয়েটাৰত আছে আৰু আজি বৰপেটাৰ চেঙাত চলি আছিল দ্বিতীয় নাট আৰু দ্বিতীয় নাট মহাৰাজত এই অঘটন সংঘটিত হৈছে এখন বাইকেৰে যতীন বৰাই এণ্ট্ৰি কৰাৰ পাছতেই এনেদৰে দৰ্শকৰ মাজত সৰি পৰে বা দৰ্শকৰ মাজত বাগৰি পৰে আৰু বাগৰি পৰাৰ ফলত যিগৰাকী অভিনেতা যতীন বৰা সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় কিন্তু সকলোতকৈ ডাঙৰ কথা যে সেইজন অভিনেতাক এনেধৰণে এণ্ট্ৰি মৰা চাবলৈ বহু দৰ্শক কিন্তু লৈ আছিল আৰু সেই দৰ্শকৰ মাজৰ মহিলাসহ শিশু আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে আমালৈ খবৰ আহিছে আৰু সেই আঘাতপ্ৰাপ্ত যিকেইজন লোক আছে সেই লোককেইজনক চেঙা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এক দুৰ্ভাগ্যজনক ঘটনা বুলি এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে যতীন বৰা বহু বছৰৰ মূৰত আচলতে থিয়েটাৰলৈ গৈছিল আৰু তেওঁ ইতিহাস থিয়েটাৰত চুক্তিবদ্ধ হোৱাৰ পাছতে এই নাটককেইখনলৈ যথেষ্ট চৰ্চা চলিছিল লাচিত বৰফুকন আছিল আৰু আজি আছিল আন এখন নাটক মহাৰাজ আৰু মহাৰাজত এনেধৰণে যতীন বৰাৰ এক বিশেষ এণ্ট্ৰি আছিল বাইকেৰে আৰু সেই বিশেষ এণ্ট্ৰি দিওঁতেই দুৰ্ভাগ্যজনকভাৱে যতীন বৰা আচলতে বাইকৰ পৰা বাগৰি পৰে দৰ্শকৰ মাজত আৰু আপোনালোকে যি বিশেষ দৃশ্যাংশ টেলিভিছনৰ স্ক্ৰীনত দেখি আহিছে আৰু এই মুহূৰ্তত আমি আপোনালোকক প্ৰাঞ্জলৰ জৰিয়তে দেখুৱাইছো যে দৰ্শকসকলৰ মাজত তাৰ পাছতেই হৈ হাল্লাৰ সৃষ্টি হয় হৈচৈৰ সৃষ্টি হয় কাৰণ একান্ত মনে তেওঁলোকে যতীন বৰাৰ সেই বিশেষ দৃশ্য চাই থকাৰ পাছত যেতিয়া হঠাৎ এই ঘটনাটো সংঘটিত হৈছে তেতিয়া সকলোৰে মাজত আচলতে হৈ হাল্লাৰ সৃষ্টি হৈছে আৰু প্ৰাপ্ত খবৰ অনুসৰি সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে যতীন বৰাৰ লগতে যি মহিলা সহ শিশু আছিল তেওঁলোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক আহত দুজনক চেঙা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আমি আশা কৰিছোঁ যে যিজন অভিনেতা আচলতে যতীন বৰা সোনকালে তেওঁ আচলতে এই যি তেওঁৰ লগত অঘটন সংঘটিত হৈছে তেওঁ সোনকালে আৰোগ্য হওক আৰু থিয়েটাৰ মঞ্চত পুনৰ তেওঁক দেখিবলৈ পোৱা যাওক আৰু যিসকল দৰ্শক আছিলে দৰ্শকৰ যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকো
সোনকালে আৰোগ্য হওক আমি তাৰে কামনা কৰিছোঁ দেৱজিৎ। হয় ধন্যবাদ। সেয়া আছিল আমাৰ সাংবাদিক পল্লৱী, আৰু পল্লৱীয়ে জনালে কেনেকৈ দুৰ্ঘটনা সংঘটিত হৈছে যতীন বৰাৰ নাটক মঞ্চস্থ কৰি থকা সময়ছোৱাত। আৰু আমালৈ অহা শেহতীয়া খবৰ অনুসৰি এই ঘটনাত যতীন বৰাও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে, আৰু আন 7গৰাকী দৰ্শক আঘাতপ্ৰাপ্ত হৈছে, যাৰ ভিতৰত শিশু আছে, আৰু তেওঁলোকক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে চেঙা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত।